নমস্কাৰ ষ্টুডেণ্টছ, পুনৰবাৰ আসাম জ্ঞান কেমৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 ছাবজেক্ট ইংলিছ হ'ল অসমীয়া মাধ্যমৰ ক্লাছ 8ৰ ইংলিছৰতো আমি সলিউশ্যন লৈ আহিছোঁ। যদিহে তোমালোকে চেনেলটোত নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখিবা আৰু লগৰবোৰলৈ শ্বেয়াৰ কৰি দিবা। আজিৰ ক্লাছটো বলা আৰম্ভ কৰোঁ। 1 নম্বৰত আছিলে এনচাৰ দ্য ফ্ল'য়িং কুৱেশ্যনছ হ'ল। প্ৰথম কুৱেশ্যন আছিলে আমাৰ এ নম্বৰত আছিলে হু ৱাজ খগেন, হাউ অল্ড ৱাজ হি। ঠিক আছে, খগেন কোন আছিলে? খগেন ৱাজ এ 17 years old man and he lived in বৰগাঁও ভিলেজ। আৰু ক'ত বাস কৰিছিলে সি? বৰগাঁও গাঁৱত। হ'ব। তাৰপিছত বি নম্বৰ কুৱেশ্যনত আছিলে আমাৰ ৰাইট দ্য টু নেমছ অফ মিউজিকেল ইনষ্ট্ৰুমেণ্টছ হুইচ ইউজড ইন বিহুঢোল। বিহুঢোলত আমি দুটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট কি ব্যৱহাৰ কৰোঁ? দ্য টু নেমছ অফ মিউজিকেল ইনষ্ট্ৰুমেণ্টছ হুইচ আৰ ইউজড ইন বিহুঢোল আৰ পেঁপা আৰু কি লিখিছোঁ আমি? তাল। হ'ব। তাৰপিছত চি নম্বৰ কুৱেশ্যনত আছিলে আমাৰ হু ৱাজ দ্য কুইজ মাষ্টাৰ কোন আছিলে? হুইচ টিম ৱাজ দ্য উইনাৰ অফ দ্য ষ্টেট লেভেল স্কুল কুইজ কম্পিটিশ্যন। ৰাজ্যিক পৰ্যায়ত যিটো স্কুল কুইজ কম্পিটিশ্যন হৈছিলে তাত কোনটো টিমে জয়লাভ কৰিছিলে হ'ল? মিষ্টাৰ পি কে বৰুৱা ৱাজ দ্য কুইজ মাষ্টাৰ। মিষ্টাৰ পি কে বৰুৱা আছিলে কুইজ মাষ্টাৰ। টিম ডি ফ্ৰম আৰ কে এম স্কুল ফ্ৰম কাছাৰ ৱাজ দ্য উইনাৰ অফ দ্য ষ্টেট লেভেল স্কুল কুইজ কম্পিটিশ্যন। হ'ব। তাৰপিছত আমাৰ ডি নম্বৰত আছিলে হু এণ্ড হুৱেন ডিড দ্য আহোম কিংডম ৱাজ ইষ্টাব্লিছড। আহোম কিংডম প্ৰথমবাৰৰ বাবে অসমত কোনে আৰু কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা হৈছিলে? দ্য আহোম কিংডম ৱাজ ইষ্টাব্লিছড ইন কিমান চনত? 1228 খ্ৰীষ্টাব্দত হ'ল। আৰু কোনে কৰিছিলে? চুকাফা। সেইটো তোমালোকৰ ছ'চিয়েল ছায়েন্সতো আহি গৈছিলে। ঠিক আছে, ছ'চিয়েল ছায়েন্সতো আহিছে। ছ'চিয়েল ছায়েন্সটো যোনে পাৰিছে ইংলিছতো পাৰিছে। তাৰপিছত ই নম্বৰত আছিলে আমাৰ আছে হোৱাট ইজ দ্য মিনিং অফ পঞ্চায়ত। পঞ্চায়তৰ মিনিং কি বুলি কৈছে? নাও এ ডেইজ এনি ওৱান হু ইজ এবভ 21 কেন কণ্টেষ্ট পঞ্চায়ত। যাৰ নেকি বয়স 21 years হ'ব তেওঁ কি কৰিব পাৰে? পঞ্চায়ত ইলেকশ্যনত অংশগ্ৰহণ কৰিব পাৰে। পঞ্চায়ত মিনছ এ বডি ডেট ইজ ৰেছপঞ্চিবল ফৰ দ্য ডেভেলপমেণ্ট অফ তাৰপিছত কি কৈছে? ভিলেজেছ। দ্য পঞ্চায়ত ইজ ভেৰি ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন ফৰ ছ'চিয়েল চেঞ্জ। আৰু পঞ্চায়ত হৈছে কি হয়? যিটো সামাজিক পৰিৱৰ্তনৰ কাৰণে এটা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠা হৈছে পঞ্চায়ত হ'ল। তাৰপিছত এফ নম্বৰত কি দিয়া আছে আমাৰ হোৱাই ডিড দ্য পিপুল অফ ভিলেজ কল খগেন দ্য প্ৰিন্স অফ পানীদিহিং। গাঁৱৰ মানুহে খগেনক কিয় প্ৰিন্স অফ পানীদিহিং বুলি কৈছিলে? দ্য পিপল অফ ভিলেজ কল খগেন দ্য প্ৰিন্স অফ পানীদিহিং বিকজ খগেন ৱাজ এ ব্ৰেভ। খগেন কি আছিলে? এজন সাহসী ল'ৰা আছিলে হ'ল। এণ্ড কুইকলি গ্ৰেস্পড দ্য চিৰিয়াছনেছ অফ দ্য চিটুৱেশ্যন। কোনো এটা চিটুৱেশ্যনত কি কৰে? তৎক্ষণাত কাম প্ৰতিষ্ঠিত কৰি সি একশ্যন ল'ব পাৰে হ'ল। গুৰুত্বপূৰ্ণ আকাৰে কোনো এটা কাম কৰিব পাৰে। ঠিক আছে। আমাৰ এতিয়া জি নম্বৰত আছে। জি নম্বৰত কি আছিলে? হাউ ডাজ দ্য পয়েট এড্ৰেছ দ্য অল্ড মেন। হোৱাট ডাজ ডেট ফৰ্ম অফ এড্ৰেছ মিন? হাউ ডাজ দ্য পয়েট এড্ৰেছ দ্য অল্ড মেন। কবিয়ে অল্ড মেনক কেনেকৈ সম্বোধন কৰিছিলে? দ্য পয়েট তাৰপিছত কি সুধিছে? হোৱাট ডাজ ডেট ফৰ্ম অফ এড্ৰেছ মিন। আৰু সেই এড্ৰেছৰ কি মিন কৰি কথাটো কৈছিলে? কোনটো মিনিঙত কোৱা হৈছিলে? ঠিক আছে। দ্য পয়েট এড্ৰেছ দ্য অল্ড মেন এজ কাকা। কি বুলি সম্বোধন কৰিছিলে? কাকা বুলি সম্বোধন কৰিছিলে। ইট মিনছ কাকা মানে কি হয়? গ্ৰাণ্ডফাদাৰ হ'ল। তাৰপিছত আছিলে হাউ ডিড ধনীৰাম স্পেণ্ড দ্য কোল্ড ডিচেম্বৰ নাইটছ। ধনীৰামে জাৰৰ ৰাতিত, ডিচেম্বৰ মাহৰ জাৰৰ ৰাতিত কেনেদৰে ৰাতিটো কটাইছিলে সেইটো কথা সুধিছে। আমাৰ কি হ'ব এনচাৰত? ধনীৰাম স্পেণ্ডছ দ্য বিটাৰ কোল্ড ডিচেম্বৰ নাইটছ অন দ্য অপেন ভাৰাণ্ডা অন দ্য স্কুল বিল্ডিং। যিটো নেকি স্কুল বিল্ডিঙৰ বাৰাণ্ডাত আছিলে তাত বিটাৰ কোল্ড মানে কি? ঠেতুৱা ঠাণ্ডা বুলি যে কয়, বহুত ঠাণ্ডা হয় নহয়, সেইটো কোৱা হয়। য'ত নেকি স্কুল বাৰাণ্ডাত কি কৰিছিলে? ৰাতিৰ দিনটো ডিচেম্বৰ ৰাতিৰ জাৰত সময়বোৰ কটাইছিলে হ'ল। তাৰপিছত জে নম্বৰত আছে হু
হু ৱাজ দ্য পাষ্টিয়ৰ ফাৰ্ষ্ট হিউমেন পেচেণ্ট পাষ্টিয়ৰ প্ৰথমৰ কি আছিলে হিউমেন পেচেণ্ট কোন আছিলে হু ৱাজ হিজ ট্ৰিটমেণ্ট ছাকচেছফুল ইয়াৰ ট্ৰিটমেণ্ট যিটো নেকি ট্ৰিটমেণ্ট কৰিছিলে সেইটো ছাকচেছফুল হৈছিলে নে সেইটো কথা সুধিছে হিজ ফাৰ্ষ্ট হিউমেন পেচেণ্ট ৱাজ এ স্কুল বয় আছিলে ঠিক আছে স্কুলত যোৱা এজন ল'ৰা আছিলে হু ৱাজ বিটেন বাই এ মেড ডগ য'ত নেকি এটা কুকুৰে কামুৰিছিলে হ'ল তাৰপিছত কৈছে ৱাজ হিজ ট্ৰিটমেণ্ট ছাকচেছফুল হয় ইয়াৰ ট্ৰিটমেণ্ট কি হৈছিলে ছাকচেছফুল হৈছিলে ট্ৰিটমেণ্টটো ছাকচেছফুল হৈছিলে এতিয়া আমাৰ 2 নম্বৰৰ প্ৰশ্নত আছিলে চা ৰিড দ্য ফ্লোয়িং পেজেছ কেয়াৰফুলি এণ্ড এনচাৰ দ্য কুৱেশ্যনছ ইয়াত তোমালোকক এটা পেজেছ দিয়া আছে সেই পেজেছৰ পৰা কি কৰিব লাগিব আমি উত্তৰটো বাছি উলিয়াই লিখিব লাগিব হ'ল আমাৰ ইয়াত কি দিয়া আছে চোৱা মুৰকং সেলেক্ট 26 August 2024 ঠিক আছে মুৰকং সেলেক্ট 26 August 2024 6 পাৰ্সনছ কেইজন 6জন মানুহ আছিলে 4 মেন 4জন মানুহ আৰু তাৰপিছত 2জন ওমেন 2টা মাইকী মানুহ আৰু 2জন কি আছিলে পুৰুষ আৰু 2জন মহিলা were drowned in devastating flood caused by heavy rains in মুৰকং সেলেক্ট কি হৈছিলে ইহঁতে জুনাই মহকুমাৰ যিটো মুৰকং সেলেক্টত হোৱা প্ৰবল বৰষুণৰ ফলত সংঘটিত হোৱা ভয়াৱহ বানত 6জন আৰু 4জন পুৰুষ আৰু কেইজন 2জন মহিলা হ'ল কি হৈছিলে ইহঁতে ডুব যায় মানে বানপানীত কি হৈছিলে ইহঁতে ডুবি গৈছিলে হ'ল তাৰপিছত কি হ'ল তাৰপিছত মুৰকং সেলেক্ট চাবৰি হ'ল ধেমাজি আসাম most of the flood affected people were however rescued and taken to the relief camps ইহঁতক কি কৰিছিলে যেতিয়া নেকি বানাক্ৰান্তৰ অধিকাংশ লোকক অৱশ্যে উদ্ধাৰ কৰি কি কৰিছিলে সাহায্য শিবিৰলৈ ক'ত লৈ গৈছিলে ইহঁতক ৰেস্কিউ টিমছত শিবিৰলৈ লৈ গৈছিলে ইহঁতক তাৰপিছত কি হ'ল দ্য সাব ডিভিজন এডমিনিষ্ট্ৰেশ্যন showed the help of parliamentary forces in the rescue operation তাৰপিছত কি কৰিছিলে উদ্ধাৰ অভিযানত মহকুমা প্ৰশাসনে কি কৰিছিলে সহায় বিচাৰিছিলে সংসদীয় বাহিনীৰ সহায় বিচাৰিছিলে তোমালোকে ভালদৰে পেছেজটো পঢ়ি ল'বা তাৰপিছত বুজিবলৈ চেষ্টা কৰিবা হ'ল তাৰপিছত কি সুধিছে সেইটোৰ এনসাৰটো দিব লাগে আমি ওকে তাৰপিছত প্ৰথম আমাক দিয়া আছে প্ৰথম কুৱেশ্যনত কি দিয়া আছিলে হাউ মেনি পিপল ডাইড ইন দ্য ফ্লাড কেইজন মৰিছিলে আমাৰ টোটেল কেইজন আছিলে 6জন আছিলে নাই 4জন পুৰুষ আৰু 2জন মহিলা 6 পাৰ্সন হ'ল তাৰপিছত বি নম্বৰত আছিলে হু হেল্প দ্য ফ্লাড এফেক্টেড পিপল কোনে হেল্প কৰিছিলে সাব ডিভিজনৰ হেল্প কৰিছিলে নাই দ্য সাব ডিভিজন এডমিনিষ্ট্ৰেশ্যন showed the help of parliamentary forces in the rescue operation হ'ল তাৰপিছত চি নম্বৰত দিয়া আছে where did the flood occur ফ্লাডটো ক'ত হৈছিলে আমাৰ ক'ত হৈছিলে দ্য ফ্লাড occurred in জোনাই সাব ডিভিজন ধেমাজি আসাম হ'ল ধেমাজি জিলাৰ অসম ৰাজ্যৰ যিটো নেকি ক'ত হৈছিলে জোনাই মুৰকং সেলেক্ট সাব ডিভিজনত হৈছিলে হ'বনে তাৰপিছত আমাৰ ডি নম্বৰত দিয়া আছিলে where the flood affected people taken to ক'লৈ লৈ গৈছিলে ফ্লাড এফেক্টেড যিটো মানুহবিলাকক ক'ত লৈ গৈছিলে দ্য ফ্লাড এফেক্টেড পিপল were however rescued and taken to the relief campsলৈ লৈ যোৱা হৈছিলে ঠিক আছে শিবিৰলৈ লৈ যোৱা হৈছিলে তাৰপিছত আমাৰ 3 নম্বৰ প্ৰশ্নত আছিলে কি আছিলে খালী ঠাই পূৰ কৰিবলৈ আছিলে ডক্সৰী ষ্টাডিজ ইন ক্লাছ কোনটো ক্লাছত ক্লাছ 8ত পঢ়িছিলে হ'ল তাৰপিছত দিয়া আছে মহাত্মা গান্ধী ৱাজ বৰ্ণ ইন মহাত্মা গান্ধী কিমান চনত জন্ম হৈছিলে 2 অক্টোবৰ 1869 ক'ত জন্ম হৈছিলে পাৰবান্দাৰ এ টাউন ইন গুজৰাটত হ'ল তাৰপিছত আমাৰ লুইছ পাষ্টিয়াৰ কিমান চনত মৃত্যু হৈছিলে 28 ছেপ্টেম্বৰ 1895ত হ'ল 28 ছেপ্টেম্বৰৰ কিমান 1895ত মৃত্যু হৈছিলে তাৰপিছত দিয়া আছে দ্য নেম অফ ডক্সৰী স্কুল ডক্সৰী য'ত নেকি স্কুল গৈছিলে সেই স্কুলখনৰ নাম কি আছিলে দিচাংমুখ জনজাতি হাই স্কুল ওকে এতিয়া আমাৰ 4 নম্বৰ কুৱেশ্যনত দিয়া আছে হ'ল কণ্টেণ্টেডৰ ৱৰ্ডছ মিনিং লিখিব লাগে কি ছেটিছফাইড ছেটিছফাইড সন্তুষ্টতা যাক নেকি ছেটিছফাইড বুলি কোৱা হয় ছেটিছফাইড হৈছে কি সন্তুষ্টতা যিটো নেকি সন্তুষ্ট হোৱাটোক বুজায় হ'ল তাৰপিছত আমাৰ ৱৰ্ড মিনিং লিখিব দিছিলে সেইটো তোমালোকৰ যিটো নেকি 1 নম্বৰ আছিলে কণ্টেণ্টেড আছে নহয় সেইটো তোমালোকে কিতাপতো ধুনীয়াকৈ দিয়া আছে তাতো চাই ল'ব পাৰা পেজ নম্বৰ 23 দিয়া আছে হ'ল
এটা আছে তোমালোকৰ পেজ নম্বৰ 23। তাৰপিছত বি নম্বৰত কি দিয়া আছে স্কিমছ দিয়া আছে ঠিক আছে বি নম্বৰত স্কিমছ দিয়া আছে হ'ল সেইটো তোমালোকৰ পেজ নম্বৰ সব কিতাপৰ পৰাই দিয়া হৈছে ইয়াত 51 পেজত চাবা তোমালোকে তাত পাই যাবা ইংলিছ কিতাপত The money citizens of a country have to play the government to help it to do different kinds of work তোমালোকক বুজি পাবৰ কাৰণে অসমীয়া দি দিছোঁ মানে মিনিংটো কি হ'ল দেশ এখনৰ নাগৰিকে চৰকাৰক বিভিন্ন ধৰণৰ কাম কৰাত সহায় কৰিবলৈ দিবলগীয়া ধন স্কিমছ মানে হৈছে এইটোৱে ঠিক আছে তাৰপিছত আমি চি নম্বৰত চাম চি নম্বৰত কি দিয়া আছিলে আমাক ভাইৰাছ দিয়া আছিলে ভাইৰাছ তোমালোকে ইয়াত চাই ল'ব পাৰিবা 69 পেজত আছে সেইটো তোমালোকৰ কিতাপতে আছে ইয়াৰ মিনিংটো হ'ল ৱৰ্ড মিনিংটো 69 পেজত আছে এ ভেৰি স্মল লিভিং থিং ডেট ইউ কেন অনলি চি আণ্ডাৰ এ মাইক্ৰস্কোপ এটা অতি সৰু জীৱ যিটো আপুনি কেৱল কিহত দেখা পাব মাইক্ৰস্কোপৰ সহায়তে চাব পাৰে মানে ইমান সৰু যে আমি খালী চকুৰে দেখা নাপাওঁ পোৱা নাযায় ভাইৰাছক ঠিক আছে তাৰপিছত আছে ডি নম্বৰ কুৱেশ্যনত আমাৰ কি আছিলে ডি নম্বৰত আছে ইনষ্টিটিউশ্যন মানে কি এটা মেনাৰ অফ গভৰ্নিং অৰ ৰুলিং সেইটো কিতাপত আছে তোমালোকৰ 51 পেজত চাই ল'বা সেইটো 51 পেজত আছে শাসন বা শাসনৰ ধৰণ তাৰপিছত দিয়া আছিলে আমাৰ হোৱাট ইজ এন এডভাৰ্ব মানে কি সুধিছিলে হ'ল এন এডভাৰ্ব ইজ এ ৱৰ্ড ডেট কেন মডিফাই অৰ ডেছক্ৰাইব এ ভাৰ্ব এডজেক্টিভ another adverb or entire sentence হ'ল কি হৈছে বিভক্তি হৈছে এনে শব্দ যিয়ে কোনো ক্ৰিয়া বিশেষণ আন এটা বিভক্তি বা সম্পূৰ্ণ বাক্যৰ পৰিৱৰ্তন বা বৰ্ণনা কৰিব পাৰে হ'ল আৰু ইয়াত আমাক বিভক্তি উলিয়াব দিছিলে সাৰ্কুল দ্য এডভাৰ্ব ফ্ৰম দ্য ফ্ল'য়িং চেণ্টেঞ্চেছ তলত দিয়া বাক্যবোৰৰ পৰা কি কৰিব লাগে আমি কি উলিয়াব লাগে ইয়াৰ এডভাৰ্বটো বিচাৰি উলিয়াব লাগে ইয়াৰ এডভাৰ্বটো এতিয়া কোনটো হ'ব খগেন এন নম্বৰ খগেনবিলাক কি বিশেষ পদ নাম বুজোৱা পদ হ'ল আৰ কামিং সেই আৰ কামিং মানে কি ভাৰ্ব হৈ গ'ল নাই নহ'লে ইয়াৰ এডভাৰ্বটো কোনটো হ'ব টুমৰোটো হৈ যাব ইয়াৰ এডভাৰ্ব হ'ল টুমৰো ইজ দ্য কাৰেক্ট এনচাৰ ৰীতা ৱাক শ্ল'লি ৰীতাই কেনেকৈ খোজ কাঢ়ে ৰীতা ৱাকছ মানে কি ভাৰ্ব হৈ গ'ল ৰীতা মানে কি বিশেষ হৈ গ'ল হ'ল নাই তাৰপিছত কি হৈ যাব শ্ল'লি মানে কেনেকৈ খোজ কাঢ়ে লাহে ধীৰে হ'ল লাহে লাহে মানে ইয়াৰ এডভাৰ্ব কোনটো হৈ যাব এতিয়া শ্ল'লিটো হৈ যাব ইয়াৰ এডভাৰ্ব তাৰপিছত হাউ ইজ চি নাও হ'ল ইয়াৰ উত্তৰটো ওলাই গ'ল তোমালোকৰ চাই ল'বা হাউটো হ'ব ইয়াৰ এডভাৰ্ব এতিয়া আমি 6 নম্বৰ প্ৰশ্ন দিয়া আছে কমপ্লিট দ্য চেণ্টেঞ্চ ইউজিং দ্য চিম্পল প্ৰেজেণ্ট অৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ চিম্পল প্ৰেজেণ্ট আৰু কি কৰিব লাগে প্ৰেজেণ্ট কণ্টিনিউৱাছ ফৰ্মত ভাৰ্ববিলাক কি লিখিব ব্ৰেকেটত যিটো দিয়া আছে সেইবিলাক লিখিব লাগে ইয়াত প্ৰথমত দিয়া আছিলে আমাৰ চোৱা ইয়াত কি হৈছে ডণ্ট মেক এ নইজ কি কৈছে ডণ্ট মেক এ নইজ হুলস্থুল নকৰিবা বা গণ্ডগোল নকৰিবা দ্য বেবী শ্লিপ সেইটো কি কৰিব লাগে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছলৈ নিম দ্য বেবী ইজ কি হৈ যাব তেতিয়া এই শ্লিপটো যিটো আছে ন এই শ্লিপটোত কি কৰিম আমি শ্লিপৰ লগত ING যোগ কৰিম আৰু বেবী ইজ হ'ল ইয়াত এজনক বুজোৱা হৈছেনে সেইকাৰণে আমি ইজ ব্যৱহাৰ কৰিছোঁ কি হৈ যাব ডণ্ট মেক এ নইজ দ্য বেবী ইজ শ্লিপিং হৈ যাব কি হৈ যাব দ্য বেবী ইজ শ্লিপিং অ'কে দ্য বেবী ইজ শ্লিপিং তাৰপিছত 2 নম্বৰত দিয়া আছিলে দ্য ছান ৰাইজ ইন দ্য ইষ্ট কি হয় সূৰ্য ক'ৰ পৰা উদয় হয় পূব ফালে উদয় হয় সেইটো এটা কি আমাৰ চিৰন্তন সত্য ঘটনা ইয়াক কি বুলি কোৱা হয় ইউনিভাৰ্চেল ট্ৰুথ হ'ল যাক নেকি সূৰ্য কেতিয়াবা পশ্চিমৰ পৰা উদয় হ'ব জানো সেইটো বাক্যটো হৈছে এটা ইউনিভাৰ্চেল ট্ৰুথ যাক নেকি চিৰন্তন সত্য ঘটনা বুলি কোৱা হয় সূৰ্য সদায় ক'ৰ পৰা উদয় হ'ব পূব ফালৰ পৰা উদয় হ'ব তেতিয়াহ'লে কি হৈ যাব ইয়াত ৰাইজৰ লগত আমি এটা কি কৰিম এছ এটা যোগ কৰি দিম তেতিয়া কি হৈ যাব ছান কি হৈ যাব ছান ৰাইজেছ ইন দ্য ইষ্ট হৈ যাব ছান কি হৈ যাব ৰাইজেছ ইন দ্য ইষ্ট অ'কে তাৰপিছত দিয়া আছে 3 নম্বৰত দিয়া আছিলে ছাম ওৱান নক এট দ্য ড'ৰ কি কৈছে কোনোবা দৰ্জাত নক কৰিছে দৰ্জাটো খটখটিছে ঠিক আছে কেন ইউ হিয়াৰ ইট তুমি শুনিছানে সেইটো কথা সুধিছে ইয়াত কি কৰিব প্ৰেজেণ্ট কণ্টিনিউৱাছত নিব লাগিব সেইটো ছাম ওৱান কি কৰিব লাগিব নকিং নকৰ ঠাইত কি ING যোগ কৰিম আমি ছাম ওৱান নকিং এট দ্য ড'ৰ কেন ইউ হিয়াৰ ইট অ'কে আমি সেইটো চেঞ্জ কৰিব লাগে নক ইট ছাম ওৱান ইজ কি কোনোবা কি কৰিছে দৰ্জাটো কি কৰিছে খটখটাইছে হ'ল তুমি শুনিছানে সেইটো হৈ যাব
এতিয়া শুদ্ধ নকিং দি দিলে হৈ গ'ল ইছৰ লগত নকিং তাৰপিছত 4 নম্বৰত দিয়া আছিলে দ্য বাছ ইউজুৱেলি কাম এট 8 o'clock কি কৈছে বাছটো ইউজুৱেলি মানে কেইটা বজাত আহে 8টা বজাত আহে তেতিয়া কি হৈ যাব ইয়াত কাম যিটো আছে এছ এটা লগাই দিলে হৈ গ'ল কামছ হৈ যাব the bus usually comes 8 o'clock হ'ব তাৰপিছত 7 নম্বৰত আছিলে মেক দ্য কুৱেশ্যনছ এনচাৰ হেজ দ্য গিভেন ইচ অফ দ্য ফ্লোয়িং প্ৰশ্নবোৰক বাইকে বনাব লাগে সেইটো ঠিক আছে সো আমি চাম এতিয়া প্ৰথম কুৱেশ্যনটো চাম কি কৈছে ইয়াত বনাব লাগে কি yes we are representing the east zone কি কৰোঁ আমি ৰিপ্ৰেজেন্ট কৰোঁ বুলি কৈছে ঠিক আছে are you ইয়াত কি হৈ যাব are you representing the east zone বুলি কৈছে হল আমাৰ প্ৰশ্নত কি হৈ যাব are you representing the east zone পূব প্ৰান্তক তোমালোকে ৰিপ্ৰেজেন্ট কৰে yes তেতিয়া কি হৈ যাব yes we are representing the east zone আমি কি কৰোঁ পূব প্ৰান্তক ৰিপ্ৰেজেন্ট কৰোঁ তাৰপিছত বি নম্বৰত আছিলে yes তেজপুৰ একাডেমি ইজ ইন শোণিতপুৰ তেজপুৰ একাডেমিটো ক'ত শোণিতপুৰত আছেনে বুলি সুধিব লাগিব ঠিক আছে তেজপুৰ একাডেমি শোণিতপুৰত আছেনে বুলি আমি কৰিব লাগে তেতিয়া কি হৈ যাব ইজ দা তেজপুৰ একাডেমি ইন শোণিতপুৰ কি হৈ যাব যদি প্ৰশ্নবোধক বাক্যত বনাবলৈ হ'লে কি যাব ইজটো আমি আগত লগাই দিম ইজ দা তেজপুৰ একাডেমি ইন শোণিতপুৰ হ'ব তাৰপিছত আমাক সি নম্বৰত দিয়া আছিলে yes the winning team will represent Assam in the national school quiz competition কি কৈছে ইয়াত হয় বিজয়ী দলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কি কৈছে বিজয়ী দলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃস্কুল কুইজ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব বুলি কৈছে আমি কি কৰিব লাগিব কৰিবনে বুলি সুধিব লাগিব প্ৰশ্নবোধকত সুধিব লাগিব তেতিয়া কি হ'ব will the winning team represent Assam in the national school quiz competition কি কৰিব লাগিব বিজয়ী দলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃস্কুল কুইজ প্ৰতিযোগিতাত অংশ কৰিব নেকি বুলি আমি প্ৰশ্নবোধকত সুধিব লাগিব তাৰপিছত আমাৰ কিমান নম্বৰত আছিলে ডি নম্বৰত no the ancient name of Assam was not কমতাপুৰ অসমৰ প্ৰাচীন নাম কমতাপুৰ হয়নে বুলি সুধিব লাগিব ইয়াত কি কৈছে no মানে অসমৰ প্ৰাচীন নাম কমতাপুৰ নহয় আমি প্ৰশ্নত সুধিবলৈ হ'লে কি কৰিব লাগিব was the ancient name of কমতাপুৰ অসমৰ প্ৰাচীন নাম কমতাপুৰ আছিল নে বুলি সুধিব লাগিব হল তাৰপিছত আছিলে এফ নম্বৰত কি আছিলে yes Efron signifies courage and sacrifice কি কৰে Efron এতিয়া কি আছে does saffron signify courage and sacrifice হল sacrifice ইয়াত কি কৈছে আমি প্ৰশ্নত যদি সুধো does saffron signify courage and sacrifice ইয়াত কি সুধিব লাগে ভাৰতৰ যিটো জাতীয় পতাকাৰ হল গেৰুৱা ৰঙে সাহস আৰু ত্যাগক সূচায় নেকি বুলি সুধিব লাগিব হ'ব তাৰপিছত আমি নেক্সট কুৱেশ্যনত যাম ইয়াত আছিলে আমাৰ ৰাইট দ্য মৰ্নিং এছেম্বলি স্পীচ এবাউট মহাত্মা গান্ধী মই মহাত্মা গান্ধীটো লিখি দিছোঁ ঠিক আছে তোমালোকে চাই ল'বা এইটো মহাত্মা গান্ধীটো আৰু স্ক্ৰীনশ্বট মাৰিব পাৰিবা তোমালোকে ভালকৈ নিজে সেইটো চাই ল'বা মই পঢ়ি নিদিওঁ নহ'লে ভিডিঅ'টো বহুত লং হ'ব ঠিক আছে তো তোমালোকে সেইটো ভালকৈ চাই ল'বা নিজে চাই ল'বা তাৰপিছত লিখি ৰাখিবা সো ভিডিঅ'টো আজিলৈ ইমানতে আৰু যদি তোমালোকে বেলেগ ভিডিঅ'বোৰ চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দি দিম তাত গৈ চাই ল'বা আমি অলৰেডি 3টা কুৱেশ্যন পেপাৰ আলোচনা কৰা হ'ল তাৰপিছত তোমালোকে সেইবোৰ সম্পূৰ্ণ নোট কৰি ৰাখিবা এনেহ'লেতে সেইবিলাকে সেম আহিব সো আজিলৈ ভিডিঅ'টো ইমানতে আহি মাৰিছোঁ সকলোলৈ ধন্যবাদ পুনৰ লগ পাম অন্য এটা ভিডিঅ'